বিদেশীৰ পক্ষত বিজেপিয়ে স্থিতি লোৱাৰ সময়তে মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ বিপৰীত দাবী। অমিত শাহক সাক্ষাৎ কৰি মেঘালয়ত ইনাৰ লাইন পাৰ্মিটৰ দাবী তুলিলে মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে। চাওক খুবেই গুৰুত্বপূৰ্ণ খবৰ। বিদেশীৰ পক্ষত বিজেপিয়ে স্থিতি লোৱাৰ সময়তে মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ বিপৰীত দাবী। হিন্দু বিদেশীক আদৰিবলৈ সাজু হৈছে অসম চৰকাৰ। আনহাতে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ বিপৰীত স্থিতি। অমিত শাহক সাক্ষাৎ কৰি মেঘালয়ত ইনাৰ লাইন পাৰ্মিটৰ দাবী তুলিলে মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে। মেঘালয়ত অবৈধ অনুপ্ৰৱেশক লৈ গৃহমন্ত্ৰীক কোৰ্টত স্থিতি লোৱাৰ আহ্বান। শীঘ্ৰেই ৰাজ্যখনত কাৰ্যকৰী কৰিব লাগে ইনাৰ লাইন পাৰ্মিট। খাচী আৰু গাৰো ভাষাক সুৰক্ষা দিবলৈ আহ্বান মেঘালয়ৰ মুখ্যমন্ত্ৰীগৰাকীৰ। জনসাধাৰণৰ পৰিচয় সুৰক্ষিত কৰিবলৈ ইনাৰ লাইন পাৰ্মিটৰ আছে অতি প্ৰয়োজন। বিদেশীৰ পক্ষত বিজেপিয়ে স্থিতি লোৱাৰ সময়তে মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ বিপৰীত দাবী। পৰৱৰ্তী খবৰ। শিবিৰত থকা উচ্ছেদিত ন্যায় বিচাৰি দিছে অভিযোগ। আৰম্ভ হৈ গ'ল গোৱালপাৰা এভিকশ্যন লৈ একশ্যন। তলব কৰা হৈছে DCSP আৰু বন বিষয়াক। চাওক খুবেই গুৰুত্বপূৰ্ণ খবৰ। আৰম্ভ হৈ গ'ল গোৱালপাৰা এভিকশ্যন লৈ একশ্যন। তলব কৰা হৈছে DCSP আৰু বন বিষয়াক। শিবিৰত থকা উচ্ছেদিত ন্যায় বিচাৰি দিছে অভিযোগ। ৰাজ্যপালৰ নিৰ্দেশত গঠন কৰা তদন্ত কমিটিয়ে কৰিছে তলব। হাছিলা বিল পাইকান ৰাক্ষসখিনিত বেদখল হওঁতে কিয় নীৰৱ আছিল বন বিষয়া আৰু DCSP সকল? কোনে বেদখলকাৰীক যোগান ধৰিছিল চৰকাৰী আঁচনি বিদ্যুৎ আৰু পানী যোগান? তদন্তৰ আওতালৈ আহিব লাগিব সকলো বিষয়া। আইনী প্ৰক্ৰিয়াৰে আৰম্ভ হোৱাত হাহাকাৰ লাগিছে চৰকাৰী বিষয়াসকলৰ। পৰৱৰ্তী খবৰ। অনুপ্ৰৱেশ আৰু বিদেশ আইন 2025ৰ তীব্ৰ বিৰোধিতা অসম গণ পৰিষদৰ। চৰকাৰৰ নিৰ্দেশনাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব অসম গণ পৰিষদ। চাওক খুবেই গুৰুত্বপূৰ্ণ খবৰ। বিদেশীক আশ্ৰয় দিবলৈ বিজেপিয়ে অনা নিৰ্দেশনাৰ বিৰোধিতা অগপৰ। অনুপ্ৰৱেশ আৰু বিদেশ আইন 2025ৰ তীব্ৰ বিৰোধিতা অসম গণ পৰিষদৰ। চৰকাৰৰ নিৰ্দেশনাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব অগপ। কেন্দ্ৰীয় চৰকাৰে যি নিৰ্দেশনা দিছে সেয়া উচ্চতম ন্যায়ালয়ৰ পৰিপন্থী। দল সংগঠনৰ প্ৰতিবাদতকৈ দুখোজ আগুওৱাৰ সিদ্ধান্ত অগপৰ। ভাৰত চৰকাৰৰ অধিৱেশনৰ সন্দৰ্ভত অসম গণ পৰিষদৰ সংবাদমেল আয়োজন। বিদেশীক আশ্ৰয় দিবলৈ বিজেপিয়ে অনা নিৰ্দেশনাৰ বিৰোধিতা অগপৰ। পৰৱৰ্তী খবৰ। 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা বিধায়ক আশ্ৰাফুল হুছেইনৰ। জনজাতিকৰণ কৰিলে অসমখন হ'ব ট্ৰাইবেল বেল্ট ৰাজ্য। বিপদত পৰিব ৰাজ্যৰ মুছলমান লোকসকল। চাওক খুবেই গুৰুত্বপূৰ্ণ খবৰ। 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা বিধায়ক আশ্ৰাফুল হুছেইনৰ। বিধায়ক আশ্ৰাফুল হুছেইনে বিৰোধিতা কৰিলে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ। জনজাতিকৰণ হ'লে বিপদত পৰিব ৰাজ্যৰ মুছলমান লোকসকল। জনজাতিকৰণ হ'লে অসমখন ট্ৰাইবেল বেল্ট ৰাজ্য হ'ব। জনজাতিকৰণ কৰিলে অসমৰ 50% মানুহ ST হৈ যাব। ৰাজ্য চৰকাৰৰ পুছবেক নীতি সন্দৰ্ভত মন্তব্য বিধায়কজনৰ। মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক মুনাফাৰ বাবে ষড়যন্ত্ৰ কৰা বুলি মন্তব্য বিধায়কজনৰ। পৰৱৰ্তী খবৰ। পশ্চিমবংগৰ ভোট ল'ব যাওঁতে অসমৰ বাঙালীক বাংলাদেশী সজাইছে বিজেপিয়ে। অসমলৈ বিদেশীক ৰঙা দলিচাৰ প্ৰসংগত সৰব হৈছে গৌৰৱ গগৈ। চাওক বিস্তাৰিত। অসমলৈ বিদেশীক ৰঙা দলিচাৰ প্ৰসংগত সৰব হৈছে গৌৰৱ গগৈ। প্ৰব্ৰজন আৰু বিদেশী আইন সংশোধনক গৰিহণা APCCৰ সভাপতি গৌৰৱ গগৈৰ। পশ্চিমবংগৰ নিৰ্বাচন আহিলে চৰকাৰে এনে পৰিৱেশৰ সূচনা কৰে। পশ্চিমবংগৰ ভোট ল'বলৈ যাওঁতে অসমৰ বাঙালীক বাংলাদেশী সজাইছে বিজেপিয়ে। এয়া বাঙালী লোকৰ বিৰুদ্ধে চৰম অৱমাননা আৰু এনে কাৰ্য গৰিহণাৰ যোগ্য। বিজেপিয়ে অসমৰ বাঙালী সমাজৰ বিৰুদ্ধে কাম কৰি আহিছে। 10 ছেপ্টেম্বৰত পাকিস্তানী সন্দৰ্ভত ফাদিল হ'বলগীয়া তথ্য লৈও গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া। 10 ছেপ্টেম্বৰত ফ্লপ হ'ব। অসম আৰক্ষীক ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰিলে। বিজেপি আৰু অগপ নেতাই দল ত্যাগ কৰাক লৈও মন্তব্য গৌৰৱ গগৈৰ। পৰৱৰ্তী খবৰ। অসমত থকা হিন্দু বিদেশীলৈ বিজেপিৰ অবয়াবাণী। সনাতনী সভ্যতা মানি চলা প্ৰতিজন হিন্দুকে থাকিব দিয়া হ'ব ভাৰতত। চাওক বিস্তাৰিত। এইবাৰ বিদেশীৰ পক্ষত থিয় হ'ল নেকি অসম বিজেপি চৰকাৰ? বিদেশীক আশ্ৰয় বিতৰ্কৰ মাজতে বিদেশী হিন্দুক ৰক্ষণাবেক্ষণা বিজেপিৰ। ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ বিস্ফোৰক মন্তব্য। ভাৰতবৰ্ষত থকা কোনো হিন্দুৱে বিদেশী নহয়।
সনাতনী সভ্যতা মানি চলা প্ৰতিজন হিন্দুকে থাকিব দিয়া হ'ব ভাৰতত। হিন্দু সংৰক্ষণ দিয়াটো আমাৰ ৰাষ্ট্ৰীয় কৰ্তব্য। অসমত থকা হিন্দু বিদেশলৈ বিজেপিৰ অবয়াবাণী।